আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আপোনালোকৰ নতুন ভেকেন্সি আহিছে আৰু আপোনালোকৰ এই ভেকেন্সি কিন্তু কোনো ধৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব নালাগে আপোনালোকৰ কোনো ধৰণে এডুকেশ্যন কোৱালিফিকেশ্যন নালাগে আপোনালোকৰ আৰু বয়স আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে মানে কি ইন্টাৰভিউ দিব পাৰিব কিমান এটা ভাল খবৰ আপোনালোকক চাওক কোনো ধৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত তেনে ধৰণে সাৰ্টিফিকেট আপোনালোকৰ প্ৰয়োজন নাই মানে পাৰ্সেন্টেজ তো প্ৰয়োজন নাই জাস্ট নৰমাল হলেই হল আপোনালোকৰ আৰু আপোনালোকৰ ধৰক ৰানিংৰ কিমান প্ৰয়োজন নাই আৰু আপোনালোকৰ ৰিটেন এক্সাম নহয় তো এতিয়া মই ক'ব গৈ আছো আৰ্মিৰ বহুতে মোক কৈছে আৰ্মি বুলি যেটা অপেনেলি হ'ব হয় অপেনেলি হ'ব তোমালোকে অনলাইন এপ্লাই কৰিব নালাগে ইণ্ডিয়ান আৰ্মিত মোক বহুতে ভিডিও বনাব কৈ আছিল কাৰণে বনাই দিলো মই অলপ কামত বিজি আছিলো তো অলৰেডি মই এটা প্ৰেক্টিস কৰি আহিছো বুলি তোমালোকক ভিডিও এটা বনাই দিও সবে কমেন্ট কৰি থকা দেখি তোমালোকে নিশ্চয় গম পাইছা মই প্ৰেক্টিস কৰি আহিছো বুলি খামখিনি দেখিয়ে তো মই কৰিছো শুনা ইণ্ডিয়ান আৰ্মি যেটো আহিছে তোমালোকৰ ভেকেন্সি কিহৰ ওপৰত আহিছে ভেকেন্সিটো হল এটো পোটাৰ ভেকেন্সি বুলি কয় তোমাৰ মানে কি 6 মাহৰ কাৰণে ইণ্ডিয়ান আৰ্মি তুমি 6 মাহৰ কাৰণে জবটো কৰিব পাৰিবা আৰু 6 মাহৰ পিছত তুমি আকৌ সেই জবটো কৰিব নোৱাৰা মানে সমহীয়া যেনেকৈ হোমগাৰ্ড সমহীয়া তেনেকৈ মানে ইণ্ডিয়ান আৰ্মি তোমালোকৰ 6 মাহৰ কাৰণে তুমি জবটো কৰিলা 6 মাহৰ পিছত আকৌ যেতিয়া পুটাৰ ভেকেন্সি ওলাব তেনে ধৰণে তোমালোকে আকৌ ইন্টাৰভিউ দিব লাগিব যেতিয়া আকৌ তুমি সেই পুটাৰ জবটো পাব মানে ইন্টাৰভিউ দি থাকিব লাগিব 6 মাহৰ পাছত এতিয়া তোমালোকক প্ৰথম কৈছো স্যালাৰিটো কিমান পাবা পুটাৰ ভেকেন্সি তোমালোকৰ স্যালাৰি ষ্টাৰ্টিং হ'ব 21000 কিমান 21000 ৰ পৰা ষ্টাৰ্টিং হ'ব খোৱা বোৱা থকা মেলা সব ইণ্ডিয়ান আৰ্মি ফালৰ পৰা দিব টোটাল তোমাৰ 6 মাহত 3 লাখ কিমান টকা হ'ব তোমালোকৰ 3 লাখ টকা এটা পাই যাবা 6 মাহত এটা মুঠ এমাউন্ট আৰু তোমালোকক কৰিছো যাৰ মানে কি বয়সটো বেছি আছে তোমালোকে পটাৰ ভেকেন্সিটো যোৱা আৰু তাত স্যালাৰিটো ভাল 21000 কে দিব তাত মই 6 মাহত তোমালোকৰ 3 লাখ টকা এটা ভাল এটা এমাউন্ট হৈ যাব তোমালোকে ভাল বিজনেস কৰিম বুলি কলেও কৰিব পাৰিবা আৰু এটা কথা কম যাৰ বয়স হৈছে তোমালোকে পটাৰ ভেকেন্সিটো যাব নালাগে কি কাৰণে নালাগে বুলি কৈছো তুমি যেতিয়ালৈকে তোমালোকে পটাৰ ভেকেন্সিটো সোমাই গলা তোমালোকে যাৰ বয়স আছে বেলেগ ইন্টাৰভিউ দিব নোৱাৰিবা দুদিন মান হয় তোমালোকক চলিবলৈ ময়ো দুখীয়া ঘৰ লোৱা তোমালোকক চলিবলৈ দুদিন মান কষ্ট হ'ব পাৰে কিন্তু কষ্ট হলো কিবা কিবি কৰি এডজাস্ট কৰা যদি তোমাৰ বয়স আছে বেলেগ অন্য ভেকেন্সি অনলাইন এপ্লাই কৰা তোমালোকৰ অক্টোবৰত কমান্ডো ফৰেষ্ট পুলিচৰ ভেকেন্সি আহিছে তাৰ কাৰণে প্ৰিপাৰেচন কৰা বা এসএসসি জিটিৰ আকৌ নতুন ভেকেন্সি আহিব তাৰ কাৰণে কৰা তো যাৰ বয়স নাই তেওঁলোকে পুটাৰটো যাক 18 বছৰৰ পৰা 40 বছৰলৈকে আৰু পুটাৰ ভেকেন্সিটো ইন্টাৰভিউ এপ্লাই তোমালোকৰ ইন্টাৰভিউ কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নালাগে আৰু তোমালোকৰ পুটাৰ ভেকেন্সিটো লেখাপানী হ'ব ডিব্ৰুগড় লেখাপানীত তোমালোকৰ পুটাৰ ভেকেন্সিটো ইন্টাৰভিউ অনুষ্ঠিত হ'ব আৰু পুটাৰৰ কাৰণে তোমালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 2 তাৰিখৰ পৰা আগষ্টৰ তোমালোকৰ 2 তাৰিখৰ পৰা এটা হল জুলাই আগষ্টৰ তোমালোকৰ 2 তাৰিখৰ পৰা পুটাৰ ভেকেন্সিটো আৰম্ভ হ'ব তোমালোকে ইন্টাৰভিউ দিব পাৰিবা অফিচিয়ালি নোটিছ আছে আৰু যদি পুটাৰ ভেকেন্সি ওপৰত ডিটেইলছ যদি তোমালোকৰ ভিডিও লাগে বলে ডকুমেন্টছৰ কি লৈ যাব লাগিব কেনে ধৰণে তাত ইন্টাৰভিউ কেনে ধৰণে হয় মই ইন্টাৰভিউ এটা তোমালোকক সবিশেষ জনাই দিছো পুটাৰ ভেকেন্সিটো তোমালোকৰ ৰানিং হ'ব কিন্তু মই কৈছো ফিজিক্যাল হ'ব গতিকে ফিজিক্যাল কৰি যাবা তোমালোকৰ পুটাৰটো ফিজিক্যাল হ'ব বেলেগ একো নহয় তোমালোকৰ ফিজিক্যাল হ'ব আৰু তাত পুটাৰটো হল কেনেকুৱা ধৰণৰ কাম মই কৰিছো পুটাৰটো হল তোমালোকে ইণ্ডিয়ান আৰ্মি যেনেকৈ ধৰা এতিয়া পাহাৰৰ ওপৰত হওক বা কিবা কিবি যেতিয়া কেম্প বনাব লাগে কি কেম্পৰ কামবিলাক তোমালোকে কৰিব লাগিব যেনেকৈ হাবি জংঘল কটা সেই পুটাৰৰ লছালিখিনিয়ে কৰিব লাগিব এটা তোমালোকৰ এটা মানে লেবাৰ লিখিয়া কাম হয় কিন্তু তোমালোকে লেবাৰ বুলি নহয় এটা যিকোনো এটা ডিফেন্সৰ এটা জব সবেই লেবাৰ বুলি কয় যেতিয়া সবেই হেৰি কৰে তো এটা পুটাৰ ভেকেন্সিটো তেনেকুৱা হয় তোমালোকৰ হাবি সফা কৰা আছে তোমালোকৰ তাৰপৰা কাৰ্পেণ্টাৰ যোনে ৰং কৰে তাৰ কাৰণে ভেকেন্সি আছে তাৰ পিছত আকৌ পকা মিস্ত্ৰীৰ কাৰণে পকা মিস্ত্ৰী যোগালী এইবিলাকে পুটাৰৰ কাম এইবিলাকে আৰু যেনে গেছ নিয়া মেলা বা ৰেচন পাতি নিয়া সব কামবিলাক সব পুটাৰে কৰিব এতিয়া নিশ্চয় গম পালা পুটাৰৰ কাম কি তোমালোকে এতিয়া কামটো বুজি লল আৰু যোনে কষ্ট কৰিব পাৰে মই কৈছো যোনে কষ্ট কৰিব পাৰে সিহে পুটাৰত যাক আৰু যোনে কষ্ট কৰিব নোৱাৰে আপোনালোকে পুটাৰ ভেকেন্সিটো নাযাব কিন্তু কষ্ট হ'ব আপোনালোকৰ পুটাৰ ভেকেন্সিটোত গলে মোৰ ইউটিউব চেনেলত যদি আপোনালোকে প্ৰথম পাইছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু ভিডিওটো চাই ভাল লাগিলে যদি শেয়াৰ কৰিব আৰু যদি আপোনালোকক আৰু ডিটেইলছত লাগে কমেন্ট কৰিব মই ভালকৈ এটা ভিডিও দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ